এজন খগেন বৰুৱা নামৰ এজন মানুহে আমাক তাবুলী পথাৰ মজদুৰ কলনী মজদুৰ লাইনত এটা নামঘৰ আছে, সেই নামঘৰত আমি ফিল্টাৰ দিবৰ কাৰণে মাতি নিছিলে। আৰু মই যেনে সাধাৰণতে আমাৰ তৰফৰ পৰা ফিল্টাৰ নামঘৰবিলাকত দিছোঁ। আৰু ৰাইজে যদি মানে বিশুদ্ধ খোৱা পানী অকণমান খাব পাৰে, তেতিয়াহ'লে ৰাইজে অন্ততঃ মানে নিৰোগী হৈ থাকিব পাৰিব। আৰু সেইদৰে দি থকা সময়তে কেইজনমান উদণ্ড যুৱক গৈছে, গৈ বন্ধ কৰ বুলি মানে প্ৰথম কেমেৰা বন্ধ কৰ বুলি কৈছে, আৰু তাৰপিছতে মোক চোলাত ধৰি টানি আনিছে। আৰু সেই গাঁৱৰ বয়সস্থ মানুহকেইজনক তেওঁলোকে অভব্য আচৰণ কৰি গালি পাৰিছে। আৰু গালি পৰাৰ পিছত মোক নামঘৰৰ পৰা উলিয়াই মানে আনিছে। লগে লগে মোৰ গাড়ীকেইখন ভাঙিবলৈ উদ্যত হৈছিল, কিন্তু লগে লগে আমাৰ ড্ৰাইভাৰকেইজনে গাড়ীকেইখন পলুৱাই দিলে। আৰু মোক তাৰ পৰা মানে চোঁচৰাই আনি তেওঁলোকে ৰাস্তাত মাৰপিট কৰিছে, জেওৰা খুটিয়াই মাৰিছে, মোৰ কঁকালৰ বেল্ট খুলি মোক মাৰপিট কৰিছে। আৰু লগতে মোৰ পকেটত 50,000 টকা আছিল, সেই টকাও তেওঁলোকে লৈ গৈছে। এই গোটেই ঘটনাটোৰ সম্পৰ্কত মই এতিয়া তেওঁলোকে গাঁৱৰ মানুহে এইখন গাঁৱত আমি মজদুৰ লাইনৰ তামুলী পথাৰ মজদুৰ লাইনৰ যিখিনি মানে ৰাইজে তেওঁলোকক আগচি ধৰাত লাষ্টত তেওঁলোকে মানে আগচি ধৰিলে। ধৰাৰ ফলত মই এঘৰ মানুহৰ ভিতৰত সোমালোঁ, আৰু সোমাই মই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ। আৰু পৰৱৰ্তী সময়ত মোৰ পত্নী আহি কমাৰগাঁও থানাত মানে এজাহাৰ দাখিল কৰে। আৰু পিছত গৈ মানে কমাৰগাঁও থানাত পুলিচৰ সহযোগত মই আহি কমাৰগাঁও থানাত পালোঁ। আৰু পৰৱৰ্তী সময়ত পুলিচৰ তৰফৰ পৰা মোক মেডিকেল কৰোৱা হ'ল, আৰু মেডিকেল কৰাই মোক মানে তেওঁলোকৰ এগেইনষ্টত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। আৰু লগে লগে মোক এতিয়া যাবলৈ দিছে। পলাশ বৰুৱাই আক্ৰমণ কৰিছে, আৰু বাকীকেইজন মানুহ মই চিনি নাপাওঁ, কিন্তু পিছতহে মই সেই মানুহজনৰ নামো পলাশ বৰুৱা বুলি গম পাইছোঁ। তাৰ আগতে মই কেতিয়াও মানুহজনক দেখা নাই। গতিকে এই পলাশ বৰুৱা বোলা মানুহজনে যেতিয়া মাৰপিট কৰিছে, সেই তামুলী পথাৰ বৰুৱা গাঁৱৰ ৰাইজৰ মুখে মুখে পলাশ বৰুৱা বুলি কোৱা শুনিছিলোঁ। গতিকে মই পলাশ বৰুৱাৰ নামটো তেতিয়াহে গম পাইছোঁ। আৰু বাকী কেইজন মানুহৰ নাম মই চিনি নাপাওঁ, নাজানো, কিন্তু মানুহকেইজন দেখিলে মই আইডেণ্টিফাই কৰি দিব পাৰিম। কি কাৰণত এই সংঘাত হ'ব পাৰে বুলি ভাবে? তেওঁলোকে চব ঘটনাটো হৈছে এনেকুৱা যে মই বোকাখাট সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মানে থিয় দিবলৈ ওলাইছোঁ। গতিকে তেওঁলোকে নিশ্চয় ভাবিছে যে যদি মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিওঁ, তেতিয়াহ'লে তেওঁলোকৰ মানে ত্ৰাণকৰ্তা বৰ্তমানৰ মন্ত্ৰীজনৰ হয়তো কিবা ক্ষতি হ'ব পাৰে, যাৰ কাৰণে তেওঁলোকে এইদৰে ভয় মানে মোক মাৰপিট কৰা হৈছে, আৰু মানে বিভিন্ন ধৰণৰ অশালীন ব্যৱহাৰ কৰা হৈছে।